গাইস আপোনালোকে চাওক ক'ত আহিছো হাউলি ৰাস মহোৎসৱত আহিছো আজিৰ পৰা আৰম্ভ 5 নৱেম্বৰৰ পৰা আপোনালোকে চাওক হাউলি ৰাস মহোৎসৱত বহুত ভাল লাগিব আজি হৈছে প্ৰথম দিন কেনেকুৱা লাগিছে আসলে বহুত ভাল লাগিছে আজি আমাৰ যি হাউলিত অৱস্থিত যি ৯৮ হাউলি ৰাস মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে হ'ব উদ্বোধন কৰা হ'ল আপোনালোকে সকলোৱে আহিব সুন্দৰ ভাল লগা পৰিৱেশ আৰু ইয়াতে স্বচ্ছৰণিকাভাৱে সুন্দৰ কৰি ইয়াতে ৰাস মহোৎসৱ অনুষ্ঠিত হয় প্ৰত্যেক বছৰ ধৰি এইবুলি কিন্তু দেখিবলৈ পোৱা গৈছে হাউলি ৰাস মহোৎসৱ অনুষ্ঠিত হৈ আছে তো আপোনালোকে সকলোৱে ৰাস মহোৎসৱত আহক আপোনালোকে ৰাস মহোৎসৱ বুলি ক'লে আমাৰ অসমৰ ভিতৰত বহুত ডাঙৰ এটা সুনাম কৰা এটি ৰাস মহোৎসৱ হয় ইয়াত হাউলি ৰাস মহোৎসৱ আপোনালোকে সকলোৱে আহিব মনোৰঞ্জন ল'ব বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীৰ বাবে বহুত মনোৰঞ্জনৰ কাৰণে বহুত বস্তু আছে আপোনালোকে আহিব ভাল লাগিব আৰু বিভিন্ন তো গাইজ আৰু ভাল ভাল ভিডিঅ' বনোৱা হৈছে আপোনালোকে ইনষ্টাগ্ৰামত যাব ফাৰুক ইণ্ডিয়ান 24 আৰু ফেচবুকত আপোনালোকে চাই থাকিব বহুত ভাল ভাল ভিডিঅ' আহিব মানে আমি ঘৰত যাম আপোনালোকে চাই থাকিব সেইকাৰণে এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকে চাওক কিমান মানুহ আহি আছে তো বহুত মানুহ আহিছে আৰু এটা কথা আপোনালোকে বাইকবোৰ ভিতৰত লৈ নাহিব বাইকবোৰ আপোনালোকে অভাৰ ব্ৰিজৰ ইপিনে পাব ইপিনে পাব দুইপিনে আচলতে আপোনালোকে বাইক চাইকেল পোৱাৰ আপোনালোকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক হা এটাকৈ শ্বেয়াৰ কৰি দিব সকলোৱে চাইবুল বহুত ভাল লাগিছে তোমাৰ ভাল লগা নাই কিয় মোৰ ভাল আৰু বেয়া কি ক'বা যদি গাৰ্লফ্ৰেণ্ড থাকিলে হয় তেতিয়া বহুত ভাল লাগিলে হয় গাৰ্লফ্ৰেণ্ডই নাই কণ্টেণ্ট ক্ৰিয়েটৰ গাৰ্লফ্ৰেণ্ড নালাগে না গাৰ্লফ্ৰেণ্ড এজ এ শুনা গাৰ্লফ্ৰেণ্ড এজনী ছোৱালী গাৰ্লফ্ৰেণ্ড মানে এগৰাকী বান্ধৱী গম পাইছা না যদি নালাগে এইবিলাক নালাগে হা যদি বান্ধৱী থাকে কাৰণ তুমি ভিডিঅ' বনোৱা ভিডিঅ' বনাই আগবাঢ়ি যোৱা ঠিক আছে আৰু মামাহঁতে চাওক ডিউটি কৰি আছে কেনেকুৱা ডিউটি ভাল লাগিছে নে নাই এইবাৰ বহুত ষ্ট্ৰিক্ট হৈছে হা হৈছে মানে কি প্ৰত্যেক বছৰৰ দৰে এইবাৰে আচলতে বহুত ইয়াত আগৰ বছৰতকৈ বৰ্তমান এইবেলি আচলতে বেছি কটকটীয়া নিৰাপত্তা আৰক্ষী দিয়া হৈছে আৰু আৰক্ষী যি দল আছে ইয়াৰ অতিমাত্ৰা বঢ়াই দিয়া পৰিলক্ষিত হৈছে এয়া এক সঁচাকৈ এক ভাল পদক্ষেপ বুলি মই ক'ম হাউলি ৰাস মহোৎসৱৰ যিসকল বিষয়ববীয়া লোক আছে কমিটিৰ লোক আছে সকলোকে তো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ হাউলি নিচিনা এনেকুৱা এটা ঠাইত যিমান প্ৰত্যেক বছৰৰ দৰে এই বছৰ যিমান সুন্দৰ কৰি বা কটকটীয়া আৰক্ষী নিৰাপত্তা আৰক্ষীৰ মাজতে আপোনালোকে যিমান সুন্দৰ কৰি ৰাস মহোৎসৱ আপোনালোকে উদযাপন কৰিছে সেইবাবে আপোনালোকে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ব্লগটো এইখিনিতে শ্বেয়াৰ ক'লেও কৰিব নক'লেও কৰিব কাৰণ আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ বাবে বহুত আচলতে ভূমিকা আছে মই কৈছোঁ আজি যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে আপোনাৰ এটা শ্বেয়াৰৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধৱীয়ে কিন্তু ফেচবুকৰ পৰা আপোনাৰ এই ভিডিঅ'টো পালে কি হ'ব মই কৈ আছোঁ আপোনালোকৰ বন্ধু বান্ধৱীয়ে ৰাস মহোৎসৱৰ যি আমেজ আছে যি আনন্দ আছে এই আনন্দ আমেজ এই উপভোগ কৰিব পাৰিব বহুতেই আচলতে ৰাস মহোৎসৱ মানে বহুতেই দেখা নাই গম পাইছে না সকলোকে দেখা আৰু 15 দিন হ'ব 15 দিনৰ এদিন আহিবই ঠিক আছে বহুত ভাল লাগিব তো আজি ব্লগ এইখিনি ঠিক আছে